মই বনাম ঘৰত থকা সামগ্ৰীৰে এয়া লালমোহন কেইটা মই কিদৰেনো বনাইছোঁ আপোনালোকে চাই থাককচোন। মই কেৰাহী এখনত এয়া এচামুচ ঘি লৈছোঁ। এয়া মই একাপ আটা ভালদৰে চালনীৰে চালি লৈছোঁ। এইখিনি মই ঘিত ভালদৰে ভাজি ল'ম। গেছৰ ফ্লেমটো ল'ত ৰাখি মই ভাজিম। ল' ফ্লেমত মই আটাখিনি ভালদৰে ভাজি ল'ম। আটাৰ কোনো কালাৰ নোহোৱাকৈ ভাজিম। আটাখিনি মই ৰংচোৱাকৈ নাভাজোঁ। কেঁচা ভাৱ যোৱালৈ মই আটাখিনি ভালদৰে ভাজি ল'ম। আটাখিনি মই ল' ফ্লেমত 5 মিনিট সময় ভাজি লৈ ল'লোঁ। এইখিনি মোৰ এতিয়া হৈ গ'ল। এতিয়া নমাই দিম। সেয়াই মই ষ্টীলৰ ডিছ এখন লৈছোঁ। ইয়াত আটাখিনি মই নমাই দিলোঁ। আটাখিনি মই ঠাণ্ডা হ'বলৈ দি দিম। এতিয়া মই গেছত কেৰাহী এখন উঠাই দিছোঁ। ইয়াতে দি দিম মই 1 কাপ গাখীৰ। 2 কাপ মই গাখীৰ দি দিছোঁ। এই গাখীৰখিনি মই ভালদৰে উতলাই অলপ ডাঠ কৰি ল'ম। গাখীৰখিনি উতলিছে। মই এইদৰে লাৰি থাকিম। গাখীৰ ভালদৰে উতলি আছে। এতিয়া মই ইয়াতে দি দিম গাখীৰৰ মলয় এচামুচ দি দিছোঁ। আপোনালোকে এইদৰে বনাব। দোকানৰ গোলাপ জামুনতকৈও ভাল লাগিব খাবলৈ। আপোনালোকে এইদৰে বনাই ট্ৰাই কৰিবচোন। এইখিনিতে মই আপোনালোকক ৰিকুৱেষ্ট কৰিম, আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে প্লিজ লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। গাখীৰ মোৰ ডাঠ হৈ আহিছে। মই 2 কাপ গাখীৰ দিছিলোঁ। মই ডাঠ কৰি 1 কাপ কৰি ল'ম। মোৰ উতলি প্ৰায় আধা হৈ গ'ল। এইখিনি মই এতিয়া নমাই ল'ম। মই গাখীৰ 2 কাপ গাখীৰৰ 1 কাপ হৈ গ'ল। উতলাই ডাঠ কৰি মই 1 কাপ কৰি ল'লোঁ। গাখীৰখিনি এতিয়া মই ঠাণ্ডা হ'বৰ কাৰণে থৈ দিম। এতিয়া মই চুগাৰ চিৰাপটো বনাই ল'ম। মই 1 কাপ চেনি লৈছোঁ, এবাটি চেনি লৈছোঁ। এবাটি চেনিত মই এবাটি পানী, 1.5 বাটি পানী দিছোঁ। এবাটি আৰু আধা দি দিছোঁ। এইখিনি মই ভালদৰে উতলাই ল'ম। ইয়াতে মই দি দিম কেশৰ অলপ দি দিছোঁ। দিলে সোৱাদটো ভাল লাগে। ইলাইচি গুড়ি আধা চামুচ দি দিছোঁ। ৰ'জ ৱাটাৰ আধা চামুচ দি দিছোঁ। এইখিনি মই ভালদৰে উতলাই ল'ম। চেনিখিনি গলিলে, চেনি গলা নাই, চেনিখিনি গলিলে মই চেনিখিনি গলাৰ পিছত যিটো উতল আহিব 3 মিনিট সময় মই আৰু উতলাই ল'ম। পানী ভালদৰে উতলিছে। বেছি ডাঠ নকৰোঁ মই। 3 মিনিট সময় উতলাইছোঁ। এতিয়া মই এইখিনি নমাই থৈ দিম।
এয়া মই ভাজি থৈ দিয়া আটাখিনি, এতিয়া মই আটাৰ এইখিনিৰ কাম কৰিম। আটাখিনিত মই ইলাইচি গুড়ি অলপ দি দিছোঁ। এয়া আমুল গাখীৰ মই একাপ দি দিছোঁ। আটা দিয়া কাপটোৰে মই একাপ দি দিছোঁ। এয়া বেকিং পাউডাৰ অলপ দি দিছোঁ, অকণমান সামান্য। এইখিনি মই ভালদৰে ইয়াত মিলাই ল'ম। এতিয়া মই এয়া গাখীৰ কাপ ইয়াত অলপ অলপকৈ দি মিলাই ল'ম। বেছি ডাঠ নকৰোঁ, বেছি পনীয়াও নকৰোঁ, ভালদৰে মিলাই ল'ম গোটেইখিনি। একেবাৰে নিদিব, কম কমকৈ দিব। এইখিনি মোৰ ভালকৈ মঠি লোৱা হৈ গ'ল। একাপ গাখীৰৰ মোৰ অলপ ৰৈ গ'ল। এতিয়া মই এইখিনি ঢাকি 10 মিনিটৰ কাৰণে থৈ দিম। 10 মিনিট সময় হৈ গ'ল। এতিয়া মই ঢাকনি গুচাই ল'লোঁ। এইখিনি আকৌ অকণমান মই ভালদৰে মাৰি লওঁ। ইয়াৰে মই সৰু সৰু বল বনাই ল'ম। বেছি ডাঙৰ নকৰোঁ, সৰু সৰু কৰিম। সৰু সৰু কৰি এইদৰে মই শ্বেপ দি যাম। এটা মই আপোনালোকক বনাই দেখাইছোঁ। ইয়াত যাতে কোনো ধৰণৰ ভঙাৰ দৰে নাথাকে, এইদৰে ধুনীয়াকৈ বনাই ল'ব। মই 10টা ৰেডি কৰি ল'লোঁ। কেৰাহী এখনত মই ৰিফাইন দিছোঁ। আপোনালোকে ঘিও ব্যৱহাৰ কৰিব পাৰে। মই লালমোহন বনাবলৈ যি আটাৰ বলকেইটা বনাই থৈ দিছিলোঁ, সেইকেইটা মই ইয়াতে দি দিম। এইকেইটা দি লাৰি থাকিব লাগিব, নহ'লে তলত লাগি ধৰিব। সেইদৰে মই লাৰি থাকিম। চাৰিটা মই আকৌ পিছত বনাই দি দিছিলোঁ। এই চাৰিটা আপোনালোকে যেতিয়া আটা, আমুল গাখীৰ গোটেই মিশ্ৰণখিনি মাৰে, তেতিয়া আপোনালোকে ডাঠ নকৰিব, কোমলকৈ ৰাখিব। যদি গাখীৰ কম হয়, আপোনালোকে অকণমান পানীও ব্যৱহাৰ কৰিব পাৰিব। মোৰ এটাও ভাঙি যোৱা নাই। এইকেইটা হৈ গ'ল। মই এতিয়া নমাই দিম। নমাই থৈ দিম মই এতিয়া। আকৌ মোৰ 6টা হৈছিলে, এই 6টাও উঠাই দিছোঁ ইয়াতে। 1 কাপ আটা আৰু 1 কাপ আমুল গাখীৰৰ প্ৰায় 21টা গোলাপ জামুন মোৰ ৰেডি হৈ গ'ল। এয়া 6টাও মোৰ হৈ গ'ল, নমাই দিলোঁ। চেনি পানীকণ মই গেছত গৰমাই লৈছোঁ। ইয়াতে দি দিম মই লালমোহন কেইটা। লালমোহন, গোলাপ জামুন আপোনালোকে যি কয়, এইকেইটা দি মই 2 মিনিট সময় এইদৰে উতলাই ল'ম। তেতিয়া সোনকালে চেনিৰ পানী ভিতৰলৈ সোমাব। দুই মিনিট সময় মই উতলাই ল'লোঁ। এতিয়া মই ঢাকনিৰে ঢাকি দি দিম। এইদৰে ঢাকনিৰে ঢাকি মই 2 ঘণ্টাৰ কাৰণে থৈ দিম। সময়ৰ পিছত মই ঢাকনি গুচাই চাইছোঁ। গোলাপ জামুন কেইটা ভালদৰে চেনি পানী এবজৰ্ব হৈছে। ইয়াতে মই নমাই আপোনালোকক দেখাই আছোঁ। মই নমাই ল'লোঁ। এটা মই কাটি আপোনালোকক দেখাইছোঁ। চেনি পানী
ধুনীয়াকৈ ভিতৰলৈ সোমাইছে। ধন্যবাদ আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।